ওং নম ভগৱতে বাসুদেৱায়। আজি হৈছে জেঠ মাহৰ 4 তাৰিখ আৰু ইংৰাজী 2025 চনৰ মে' মাহৰ 20 তাৰিখ মঙ্গলবাৰ। আজি তিথি হৈছে কৃষ্ণ অষ্টমী তিথি আৰু কৃষ্ণ অষ্টমী তিথি থাকিব আজি ৰাতি 11:55 পৰ্যন্ত। তাৰপিছত কৃষ্ণ নৱমী আৰম্ভ হ'ব। আজি নক্ষত্ৰ হৈছে ধনিষ্ঠা নক্ষত্ৰ আৰু ধনিষ্ঠা নক্ষত্ৰ থাকিব আজি বিয়লি 3:13 পৰ্যন্ত। তাৰপিছত শতভিষা নক্ষত্ৰ আৰম্ভ হ'ব। আজি জন্মগ্ৰহণ কৰা জাতকৰ ৰাশি হ'ব কুম্ভ ৰাশি, বৈশ্য বৰ্ণ, মতান্তৰে ক্ষুদ্ৰ বৰ্ণ, দেৱাৰীগণ। মৰণত আজি এক পদ দুখ থাকিব। আজি দিনটোৰ শুভ সময় হৈছে ৰাতিপুৱা 7:19 পৰা 9:06 পৰ্যন্ত, আকৌ 11:46 পৰা 3:20 পৰ্যন্ত, আকৌ 4:13 পৰা 6:01 পৰ্যন্ত, আকৌ 6:43 পৰা 7:40 পৰ্যন্ত। আজি সূৰ্য উদয় হোৱাৰ সময় হৈছে ৰাতিপুৱা 4:38 আৰু সূৰ্য অস্ত যোৱাৰ সময় হৈছে বিয়লি 6 বজাত। আপোনালোকলৈ মোৰ এটি বিশেষ অনুৰোধ, যদি আপোনালোকে চেনেলটোত নতুন হৈ আছে তেন্তে চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব আৰু লগতে বেল আইকনটো বজাই ল'ব আৰু আপোনালোকৰ কিছু মতামত থাকিলে জনাবলৈ নিশ্চয়কৈ নাপাহৰিব। আৰু ভিডিঅ'টো যদি ভাল লাগে তেনেহ'লে লাইক এটাও কৰি দিব। আহক আমি এতিয়া আৰম্ভ কৰোঁ দৈনিক ৰাশিফল শিতান। ৰাশিফল শিতানৰ প্ৰথম ৰাশিটো হৈছে মেষ ৰাশি। মেষ ৰাশি জাতকৰ আজি আপোনাৰ ব্যক্তিগত কামবোৰ সম্পূৰ্ণ কৰিব পাৰিব আৰু ইয়াৰ জৰিয়তে আপোনাৰ ব্যক্তিগত লাভালাভো পাব। সামাজিক কামত অংশগ্ৰহণ কৰাটো আজি নিশ্চিত কৰক আৰু ইয়াৰ ফলত আপোনাৰ সামাজিক ক্ষেত্ৰত সন্মান বৃদ্ধি পোৱা দেখা যাব। আপুনি আজি বুদ্ধিমান আৰু ভাল চিন্তাশীল ব্যক্তিৰ সৈতে কিছু সময় কটাবলৈ যত্ন কৰক। ইয়াৰ দ্বাৰা আপোনাৰ চিন্তাধাৰাত সতেজতা আহিব আৰু আপোনাৰ কামবোৰত আপুনি অগ্ৰগতি দেখিবলৈ সক্ষম হ'ব, কাৰণ তেওঁলোকৰ পৰা পোৱা পৰামৰ্শই আপোনাৰ বাবে এক মূল্যৱান বুলিও প্ৰমাণিত হ'ব। পৰিয়ালৰ কোনোবা এজনৰ সফলতাৰ বাবে ঘৰৰ পৰিৱেশ আজি সুখৰ হ'ব। ইয়াৰ ফলত আপোনালোকৰ ঘৰত আজি আনন্দৰো সৃষ্টি হ'ব। এই সময়ত আপুনি নিজৰ আৰু ঘৰুৱা কামত ব্যস্ত থাকিব আৰু যিকোনো ভ্ৰমণ আদিত আপোনাৰ খৰচ হ'ব পাৰে। গতিকে আপুনি বেছিকৈ যদি আপোনাৰ নিজৰ কাম আৰু ঘৰুৱা কামত ব্যস্ত থাকে তেনেহ'লে দুয়োটা ক্ষেত্ৰতে আপোনালোকে ভাল প্ৰতিফলন দেখিবলৈ সক্ষম হ'ব। আৰু পৰিয়ালৰ কোনো সদস্যৰ স্বাস্থ্যক লৈ আজি চিন্তা বৃদ্ধি পাব পাৰে। গতিকে তেওঁলোকৰ উপযুক্ত যত্নৰ প্ৰয়োজনীয়তা থাকিব আৰু তেওঁলোকক উচিত যত্ন ল'বলৈও চেষ্টা কৰিব। এনে কৰিলে তেওঁলোকে অতি সোনকালে সুস্থ হৈও উঠিব। যুৱক যুৱতীসকলে নিজৰ ভৱিষ্যতক লৈ সাৱধান হোৱাটো প্ৰয়োজনীয়তা থাকিব আৰু তেওঁলোকে ভৱিষ্যত পৰিকল্পনাৰ ক্ষেত্ৰত আগবঢ়াটো বেছি ভাল হ'ব, কাৰণ তেওঁলোকৰ এতিয়াৰ পৰা যদি তেওঁলোকে ভৱিষ্যত পৰিকল্পনাৰ ক্ষেত্ৰত আগবাঢ়ে তেনেহ'লে অতি সোনকালে তেওঁলোকে কৰ্ম সংস্থাপন পোৱাৰো সম্ভাৱনা থাকিব। ব্যৱসায়িক বিষয়ত আজি টকাৰ প্ৰতি সাৱধান হ'ব, কাৰণ আপোনাৰ লোকচান হোৱাৰ সম্ভাৱনা আছে। গতিকে টকাৰ লেনদেনৰ ক্ষেত্ৰত অলপ সাৱধান হ'ব যাতে আপোনাৰ কোনো ধৰণৰ লোকচান নহয়। আৰু এতিয়াৰ বাবে আন ব্যৱসায়ীৰ লগত প্ৰতিযোগিতাৰ পৰা আঁতৰত থাকক, কাৰণ এতিয়া বৰ্তমানে আপুনি প্ৰতিযোগিতাত অৱতীৰ্ণ হ'লে আপোনাৰ বাবে ক্ষতি হ'ব পাৰে। আৰু যিসকলে নিয়োজিত লোক আছে তেওঁলোকৰ বাবে কামৰ বোজা আজি অধিক হ'ব, যাৰ ফলত তেওঁলোকৰ মানসিক চাপৰ সৃষ্টি হ'ব পাৰে। গতিকে তেওঁলোকে অধিক সময় কাম কৰিব লগা হ'ব পাৰে আৰু কিবা যদি অসুবিধাৰ সৃষ্টি হয় তেনেহ'লে উচ্চ বিষয়ৰ পৰা যদি সহায় লয় এই ক্ষেত্ৰত তেওঁলোকে ভাল প্ৰতিফলন দেখিব। ঘৰৰ কাম কাজত আজি নিশ্চয় আপুনি অৰিহণা যোগাওক। এনে কৰিলে আপোনাৰ ঘৰৰ পৰিৱেশ ভাল হৈ থাকিব আৰু আপোনালোকৰ ঘৰতে যদি কোনো সদস্যৰ কিবা কাৰ্যকলাপত আপুনি অসন্তুষ্ট হয় তেনেহ'লে আপুনি তেওঁলোকৰ অৱগত কৰক আৰু পৰিয়ালৰ সৈতে মিলি একেলগে চলিবলৈ যত্ন কৰক। ইয়াৰ ফলত আপোনাৰ পৰিয়ালত এক ভাল পৰিৱেশৰ সৃষ্টি হ'ব আৰু সকলো সদস্যই ঘৰৰ নীতি নিয়ম পালন কৰিবলৈও তেওঁলোকেও বাধ্য হৈ পৰিব। গতিকে এনেদৰে আপোনালোকে ঘৰৰ পৰিৱেশবোৰ ৰাখিবলৈ যত্ন কৰিব। তেতিয়া দেখিব যে সকলো সদস্যৰ সৈতে আপোনাৰ সম্পৰ্ক ভাল হ'ব আৰু ঘৰতো সুখদায়ক পৰিৱেশৰ সৃষ্টি হ'ব। প্ৰেমৰ সম্পৰ্কৰ পৰা দূৰত্ব বজাই ৰখাটো আজি ভাল হ'ব, কাৰণ প্ৰেমৰ সম্পৰ্কত আজি নেতিবাচক পৰিৱেশৰ সৃষ্টি হ'ব পাৰে। বিশেষকৈ আপোনালোকৰ সংগীৰ সৈতে আপোনালোকৰ ভুল বুজাবুজিৰ সৃষ্টি হোৱাৰ ফলত সম্পৰ্কত কিছু অৱনতি ঘটিব পাৰে। গতিকে নিজৰ কামবোৰত আজি বেছিকৈ মনোযোগ দিয়াটো ভাল হ'ব। কিছুমান কঠিন পৰিস্থিতিয়ে আজি আপোনাক অসুবিধা দিব পাৰে। গতিকে আপুনি সেই পৰিস্থিতিত আপুনি কেনেদৰে আগবাঢ়িব তাৰ প্ৰতি আপুনি লক্ষ্য ৰাখিব লাগিব আৰু এই ক্ষেত্ৰত নিজৰ সামৰ্থ্য অনুসৰিহে আপুনি কামবোৰ ৰাখিব, কাৰণ বেছিকৈ আপুনি যদি চিন্তা চৰ্চা কৰে বা সামৰ্থ্যতকৈ বেছি কাম কৰিবলৈ যায় তেনেহ'লে আপোনাৰ স্বাস্থ্যৰ ক্ষেত্ৰতো অলপ অৱনতি দেখিবলৈ সক্ষম হ'ব। গতিকে কিছু সময় আপুনি প্ৰকৃতিৰ সংগত থাকক। ইয়াৰ জৰিয়তে আপুনি মানসিক শান্তি লাভ কৰিব আৰু আপুনি আগবাঢ়ি যোৱাৰো এক পদ্ধতি পাব।
আৰু লগতে আপুনি স্বাস্থ্যৰ ক্ষেত্ৰত আপুনি গুৰুত্ব দিব লাগিব, কাৰণ স্বাস্থ্যৰ অৱনতি হ'লে আপোনাৰ কাম কৰাৰ ক্ষমতাটো প্ৰভাৱিত হ'ব পাৰে। গতিকে নিজৰ স্বাস্থ্যৰ প্ৰতি একেবাৰে অসাৱধান নহ'ব, ৰোগ প্ৰতিৰোধ ক্ষমতা শক্তিশালী কৰি ৰাখিবলৈ যত্ন কৰিব আৰু লগতে আয়ুৰ্বেদিক বস্তু সেৱন কৰি থাকিব। আজিৰ কাৰণে আপোনাৰ লাকি কালাৰ হৈছে কেশৰ আৰু লাকি নম্বৰ হৈছে 6। এতিয়া বৃষ ৰাশি জাতকে আজি ভাগ্যতকৈ কৰ্মত বেছি বিশ্বাস কৰাটো আপোনালোকৰ বাবে ভাল হ'ব। ইয়াৰ ফলত আপোনাৰ ভাল পৰিস্থিতিৰো সৃষ্টি হ'ব। পাৰস্পৰিক সম্পৰ্কত চলি থকা উত্তেজনাও আজি আপোনাৰ আলোচনাৰ জৰিয়তে সমাধান হ'ব। গতিকে আপোনালোকৰ সম্পৰ্ক ৰক্ষাৰ ক্ষেত্ৰত আজি সফল হ'ব আৰু ঘৰতে আপোনাৰ ধৰ্মীয় কাৰ্যসূচী অনুষ্ঠান আয়োজন হ'ব আৰু ইয়াৰ জৰিয়তে আপোনাৰ ঘৰত ইতিবাচকতা দেখিব আৰু পৰিয়ালতো আপোনালোকে ভাল পৰিৱৰ্তন দেখিবলৈ সক্ষম হ'ব। কোনো সৰু কথাক লৈ আজি ঘৰৰ পৰিয়ালৰ সদস্যৰ লগত কিছু ভুল বুজাবুজিৰ সৃষ্টি হ'ব পাৰে আৰু ইয়াৰ কাৰণ হ'ব বাহিৰৰ মানুহৰ হস্তক্ষেপ। গতিকে কোনো কাৰণতে যাতে বাহিৰা মানুহৰ হস্তক্ষেপ নহয় তাৰ প্ৰতি লক্ষ্য ৰাখিব আৰু সৰু সৰু কথাবোৰ আপুনি আওকাণ কৰি চলিবলৈ যত্ন কৰিব আৰু ঘৰৰ সকলো সদস্যকে আপুনি ভালদৰে পৰিচালনা কৰিবলৈ চেষ্টা কৰিব। আপুনি আজি যিকোনো ব্যক্তিক ধন ধাৰে দিয়াটো ক্ষতিকাৰক হ'ব পাৰে। গতিকে আপুনি আজি কাকো ধন ধাৰে নিদিব, অন্যথা আপোনাৰ এইবোৰ টকা আবদ্ধ হৈ পৰিব পাৰে। কৰ্মচাৰীৰ মাজত কিছু ৰাজনৈতিক পৰিৱেশৰ সৃষ্টি হ'ব পাৰে, যাৰ ফলত আভ্যন্তৰীণ ব্যৱস্থাটো আপোনাৰ প্ৰভাৱ পৰিব। গতিকে কৰ্মচাৰীসকলৰ সৈতে ভাল সম্পৰ্ক বজাই ৰাখি তেওঁলোকৰ সৈতে আগবাঢ়িবলৈ চেষ্টা কৰক আৰু তেওঁলোকৰ যাতে কোনো ধৰণৰ সমস্যাৰ সৃষ্টি নহয় বা বাদ বিবাদৰ সৃষ্টি নহয় তাৰ প্ৰতিও লক্ষ্য ৰাখিব। তেওঁলোকক আপুনি কামৰ দায়িত্ব দিয়ক আৰু সেইমতে তেওঁলোকে কৰ্তব্যবোৰ পালন কৰিবলৈ চেষ্টাও কৰিব। ইয়াৰ জৰিয়তে আপোনাৰ ব্যৱসায়িক পৰিৱেশ উন্নত হ'ব। পৰিস্থিতিবোৰ আজি ব্যৱসায়িক ক্ষেত্ৰত আপুনি নিজাববীয়াকৈ চম্ভালিব লাগিব, কাৰণ যিকোনো সিদ্ধান্ত আপুনি যদি বেলেগৰ দিয়ে তেনেহ'লে আপোনাৰ কিছু ক্ষতি হোৱাৰ সম্ভাৱনা থাকিব। গতিকে নিজৰ সিদ্ধান্তবোৰ নিজে ল'বলৈ চেষ্টা কৰিব। নিয়োজিত লোকসকলে আজি তেওঁলোকৰ কোনো ধৰণৰ অসাৱধানতা বা এলাহ দেখুৱাব নালাগে, অন্যথা তেওঁলোকৰ উচ্চ বিষয়ৰ পৰা তেওঁলোকে কটু কথা শুনিব লগাও হ'ব পাৰে। গতিকে আপোনালোকে সক্ৰিয় হৈ কাৰ্যালয়ৰ যিবোৰ কাম আছে সেইবোৰ কৰিবলৈ চেষ্টা কৰিব। পৰিয়ালৰ সৈতে হাঁহি আৰু মনোৰঞ্জনত কিছু সময় কটাওক। ইয়াৰ জৰিয়তে পৰিয়ালত আপোনালোকৰ ভাল প্ৰতিফলন দেখিব আৰু ঘনিষ্ঠ আত্মীয়ৰ আজি আগমনৰ ফলত আপোনাৰ ঘৰৰ পৰিৱেশ আজি আনন্দৰ সৃষ্টি হ'ব। তেওঁলোকৰ সৈতেও আজি আপোনালোকৰ গুৰুত্বপূৰ্ণ আলোচনা হ'ব পাৰিবাৰিক দিশত আৰু এই ক্ষেত্ৰত আপোনালোকে তেওঁলোকৰ পৰামৰ্শবোৰ যদি মানি চলে তেনেহ'লে পৰিয়ালৰ ক্ষেত্ৰত ভাল প্ৰতিফলন দেখা পাব আৰু ঘৰৰ পৰিৱেশো আপোনালোকৰ ইতিবাচক হৈ পৰিব। গতিকে তেওঁলোকৰ সৈতে আপোনাৰ যিবোৰ ঘৰুৱা সমস্যা সেইবোৰ অৱগত কৰিবলৈ চেষ্টা কৰিব। প্ৰেমৰ সম্পৰ্কত থকাসকলে আজি তেওঁলোকে সমাজৰ ক্ষেত্ৰত অলপ গুৰুত্ব দিব লাগিব, কাৰণ যাতে সমাজত আপোনালোকৰ কোনো ধৰণৰ নেতিবাচক প্ৰভাৱৰ সৃষ্টি নহয় তাৰ প্ৰতি লক্ষ্য ৰাখিব লাগিব। বিপদজনক কামত আজি লিপ্ত নহ'ব আৰু গাড়ীখনো আপুনি সাৱধানে চলাবলৈ চেষ্টা কৰিব, কাৰণ আজি আপোনাৰ নিৰাপত্তাৰ ক্ষেত্ৰত আপুনি অলপ গুৰুত্ব দিব লাগিব আৰু স্বাস্থ্যৰ ক্ষেত্ৰতো আপুনি সমানে গুৰুত্ব দিব আৰু নিয়মিতভাৱে পৰীক্ষা নিৰীক্ষাবোৰ কৰাই থাকিলে আপুনি স্বাস্থ্যৰ ক্ষেত্ৰত কোনো ধৰণৰ অসুবিধাৰ সৃষ্টি নহয়। গতিকে ৰোগ প্ৰতিৰোধ ক্ষমতা শক্তিশালী কৰি ৰাখিবলৈ হ'লে আয়ুৰ্বেদিক বস্তু সেৱন কৰিব। ই আপোনালোকক শাৰীৰিকভাৱে সুস্থ কৰি ৰাখিব। আজিৰ কাৰণে আপোনাৰ লাকি কালাৰ হৈছে সেউজীয়া আৰু লাকি নম্বৰ হৈছে 5। এতিয়া মিথুন ৰাশি জাতকৰ আজি পৰিয়ালৰ সৈতে ভাল সময় পাৰ কৰিব পাৰিব। নিজকে বুজিবলৈ দৈনন্দিন কাম কাজৰ পৰা কিছু সময় উলিয়াই নিজৰ বাবে কিছু সময় কটাওক আৰু নিসংগতাত কিছু সময় কটালে আপুনি মানসিক শান্তি লাভ কৰিব আৰু আপোনাৰ যিবোৰ জটিল কাম হৈছিলে বা জটিল কামৰ অসুবিধাৰ হৈছিলে সেইবোৰ আপুনি ঠিক কৰাৰো সুযোগ পাব। গতিকে আপুনি এইবোৰ কাম কৰি সকাহ অনুভৱ কৰিব আৰু আনৰ পৰা আজি বেছি আশা নকৰিব, কাৰণ সময় অনুযায়ী নিজৰ আচৰণ সলনি কৰাটো প্ৰয়োজনীয় হ'ব। ইয়াৰ ফলত আপোনাৰ সম্পৰ্কবোৰো আনৰ সৈতে ভাল হৈ থাকিব আৰু নিজৰ কামবোৰো অগ্ৰগতি দেখিব। আজি আপোনাৰ ভাই ভনীৰ সৈতে আপোনাৰ কিছু বিবাদ হ'ব পাৰে। গতিকে নিজৰ জ্ঞানেৰে আপুনি প্ৰতিটো সমস্যা সমাধান কৰিবলৈ চেষ্টা কৰক আৰু বিশেষকৈ আপোনাৰ ইগ' নিয়ন্ত্ৰণত ৰাখিবলৈ যত্ন কৰিব। বিপণন সম্পৰ্কীয় যোগাযোগ শক্তিশালী কৰাৰ চেষ্টা কৰক, কাৰণ বৰ্তমান সময়ত আপোনাৰ তেওঁলোকৰ দ্বাৰা উপকৃত হ'ব। সংবাদ মাধ্যম আৰু মানুহৰ সৈতে জড়িত ব্যৱসায়সমূহ এতিয়া ক্ৰমান্বয়ে গতি লাভ কৰিব আৰু ইয়াৰ ফলত ভাল প্ৰতিফলন দেখিব। নিয়োজিত লোকসকলৰ আজি গ্ৰাহকৰ প্ৰতি ভদ্ৰ আৰু ধৈৰ্যশীল হোৱাটো জৰুৰী হ'ব, নহ'লে তেওঁলোকৰ কিছু অসুবিধাৰ সৃষ্টি হ'ব পাৰে আৰু ইয়াৰ ফলত তেওঁলোকৰ
উচ্চ বিষয়ৰ পৰাও কটু কথা শুনিব লগা হ'ব পাৰে। গতিকে নিজৰ কামবোৰ সুচাৰুৰূপে কৰিবলৈ চেষ্টা কৰিব আৰু সতৰ্কতাৰে আপুনি আগবাঢ়িব। ঘৰত সকলো ঠিক আৰু শান্তিপূৰ্ণ পৰিৱেশ থাকিব, কিন্তু আপোনালোকে ঘৰৰ ক্ষেত্ৰত অলপ সতৰ্ক হ'ব লাগিব। সকলো সদস্যৰ সৈতে আপোনালোকে ভালদৰে আলাপ আলোচনাৰ জৰিয়তে সমস্যাবোৰ সমাধান কৰাৰ যত্ন কৰিব, যাতে ঘৰৰ সমস্যাবোৰ আপোনালোকে ঘৰতে সমাধান কৰিব পাৰে। ঘনিষ্ঠ আত্মীয়ৰ এংগেজমেণ্টৰ বিষয়ে আজি ভাল খবৰ পালে আপুনি সুখী হ'ব আৰু ইয়াৰ ফলত আপোনাৰ ঘৰতো এক ভাল পৰিৱেশৰ সৃষ্টি হ'ব আৰু ঘৰৰ সকলো সদস্যই আজি আনন্দ কৰিবলৈ সক্ষম হ'ব। এই সময়ত আপোনাৰ বতৰৰ পৰা নিজকে নিশ্চিতভাৱে ৰক্ষা কৰি চলক, কাৰণ স্বাস্থ্যৰ ওপৰত আপোনাৰ আজি নেতিবাচক প্ৰভাৱ পৰিব। গতিকে নিয়মীয়াকৈ চিকিৎসা নিৰীক্ষাবোৰ কৰাই চলিব আৰু স্বাস্থ্যৰ ক্ষেত্ৰত যিবোৰ নীতি নিয়ম আছে সেইবোৰ মানি চলিব। ইয়াৰ যোগেদি আপোনালোকে নিজৰ স্বাস্থ্য ভাল কৰি ৰাখিবলৈ সক্ষম হ'ব আৰু স্বাস্থ্য ভাল হৈ থাকিলে আপোনাৰ কামবোৰ কৰোঁতে আপুনি সুবিধা পাব আৰু ইতিবাচক হৈ থাকিলে আৰু সক্ৰিয় হৈ থাকিলে কামবোৰ আপুনি অতি সোনকালে সম্পন্ন কৰিবলৈ সক্ষম হ'ব। গতিকে এইবোৰ কথা আপুনি মনত ৰাখি চলিব। গতিকে দৈনন্দিন কাৰ্যকলাপৰ লগতে যোগাসন আৰু ব্যায়াম কৰিবলৈ যত্ন কৰিব। আজিৰ কাৰণে আপোনাৰ লাকি কালাৰ হৈছে ক্ৰীম আৰু লাকি নম্বৰ হৈছে 5। এতিয়া কৰ্কট ৰাশি। কৰ্কট ৰাশি জাতকৰ এই সময়খিনি আপোনাৰ টকা উপাৰ্জনৰ বাবে অতি উত্তম সময়। গতিকে এই ক্ষেত্ৰত আপুনি আগবাঢ়িলে আপুনি আজি ভাল লাভ কৰিবলৈ সক্ষম হ'ব আৰু এই সময়ত আপোনাৰ চিন্তা চৰ্চা আৰু প্ৰজ্ঞাৰে প্ৰতিটো সমস্যাৰো সমাধান বিচাৰি পাব। গতিকে আপুনি ভাল চিন্তা কৰিবলৈ চেষ্টা কৰক আৰু সামৰ্থ্য অনুসৰি আপুনি কাৰ্যপ্ৰণালীবোৰ ৰাখিবলৈ চেষ্টা কৰক। আজি আপুনি কোনো গুৰুৰ লগত থাকিলে মনৰ শান্তি পাব আৰু তেওঁলোকৰ সৈতে আপোনাৰ সমস্যাবোৰ অৱগত কৰিলে তেওঁলোকে আপোনাক উচিত সমাধান দিব। ল'ৰা ছোৱালীৰ ক্ষেত্ৰতো আপুনি আজি কিছু গুৰুত্ব দিব লাগিব। তেওঁলোকৰ অসুবিধাৰ ক্ষেত্ৰত আপুনি আজি তেওঁলোকক সমস্যাবোৰ সমাধান কৰাই দিলে তেওঁলোকৰ আত্মবিশ্বাস বৃদ্ধি পোৱা দেখা যাব। কোনো শুভ অনুষ্ঠানত আপুনি আজি অংশগ্ৰহণৰ নিমন্ত্ৰণ লাভ কৰিব আৰু এই ক্ষেত্ৰত আপুনি যদি আজি নিমন্ত্ৰণ ৰক্ষা কৰি অনুষ্ঠানত আপুনি উপস্থিত হয় তেনেহ'লে আপোনাৰ সন্মান বৃদ্ধি পোৱাও দেখা যাব আৰু ইয়াৰ জৰিয়তে আপোনাৰ যোগাযোগৰ পৰিসৰো বৃদ্ধি পাব। আজি আপুনি আৰ্থিক সংকটৰ পৰা হাত সাৰিবলৈ হ'লে ধন আৰু সময়ৰ হিচাপ ভালদৰে ৰাখিব লাগিব আৰু বাজেট অনুসৰি আপোনাৰ খৰচবোৰ ৰাখিবলৈ চেষ্টা কৰিব। ইয়াৰ যোগেদি আপুনি আজি আৰ্থিক সংকটৰ পৰা হাত সাৰিব পাৰিব আৰু কেতিয়াবা এটা কথাৰ ওপৰত অত্যাধিক চিন্তা কৰিলে আন এটা সুযোগ হেৰুৱাব লগা হ'ব পাৰে। গতিকে বেছি চিন্তা চৰ্চা নকৰিব। যি সিদ্ধান্ত ল'ব লগা আছে সেইবোৰ এবাৰতে বিচাৰ বিবেচনা কৰি ল'বলৈ চেষ্টা কৰিব, যাতে আপুনি আন কামবোৰতো জড়িত হ'ব পাৰে। কোনো অসুবিধাৰ সৃষ্টি হ'লে আজি আপুনি খং নিয়ন্ত্ৰণ কৰি চলিব। ধৈৰ্যৰে আপুনি সমস্যাবোৰ সমাধান কৰিবলৈ চেষ্টা কৰিলে সেইবোৰত সুফল পাব। ব্যৱসায়িক ক্ষেত্ৰত আজি নতুন কামৰ পৰিকল্পনা কৰিলে আপোনাৰ আজি ভাল প্ৰতিফলন দেখিব আৰু ইয়াৰ সৈতে জড়িত প্ৰয়োজনীয় তথ্য আজি লাভ কৰিব পাৰিব। গতিকে ব্যৱসায়িক ক্ষেত্ৰত আজি আপুনি পৰিকল্পনা অনুসৰি আগবাঢ়িব। কৰ্মৰত মহিলাসকলে নিজৰ ব্যৱসায়ত সফল হ'ব আৰু লগতে নিজৰ দায়িত্বও ভালদৰে পালন কৰিব পাৰিব। ইয়াৰ জৰিয়তে তেওঁলোকে নিজৰ ওপৰতে এক ইতিবাচক শক্তিৰ অনুভৱ কৰিব পাৰিব। আজি আপুনি আন ব্যৱসায়ীৰ লগত যিকোনো ধৰণৰ বিবাদ পৰিহাৰ কৰিব লাগিব, কাৰণ বৰ্তমান সময়ত আপোনাৰ বাদ বিবাদ কৰিলে বজাৰত আপোনাৰ সন্মান হানি হ'ব পাৰে আৰু এই প্ৰভাৱ আপোনাৰ ব্যৱসায়িক ক্ষেত্ৰতো পৰিব। গতিকে নিজকে সুসংগঠিত কৰি ৰাখিব আৰু বিচাৰ বিবেচনা কৰিহে আপুনি কোনো ক্ষেত্ৰত সিদ্ধান্ত গ্ৰহণ কৰিব। পৰিয়ালৰ বিষয়বোৰ শান্তিৰে সমাধান কৰাৰ চেষ্টা কৰক। বৰ্তমান সময়ত আপোনাৰ পৰিয়ালত যদি কিবা অসুবিধাৰ সৃষ্টি হয় তেনেহ'লে সকলো সদস্যই একেলগে মিলিত হৈ আপোনালোকে সেই সমস্যাটোত গুৰুত্ব দিবলৈ চেষ্টা কৰিব, যাতে সমস্যাবোৰ আপোনাৰ পৰিয়ালৰ মাজতে সমাধান হয়। কাৰণ বেলেগৰ হতুৱাই যদি এইবোৰ সমস্যা সমাধান কৰে তেনেহ'লে আপোনাৰ পৰিয়ালত প্ৰভাৱ পৰিব পাৰে আৰু পৰিয়ালত আপোনালোকৰ মিলা প্ৰীতিৰ ক্ষেত্ৰতো প্ৰভাৱিত হ'ব পাৰে। প্ৰেমৰ সম্পৰ্কত আজি আপোনালোকৰ ঘনিষ্ঠতা বৃদ্ধি পোৱা দেখা যাব আৰু লগ পোৱাৰো সুযোগ থাকিব। গতিকে আপোনালোকে প্ৰেমৰ সম্পৰ্কত অলপ সৎ আৰু বিশ্বাস ৰখাটো গুৰুত্বপূৰ্ণ হ'ব। কিছুদিন ধৰি চলি থকা স্বাস্থ্যজনিত সমস্যাৰ আজি উন্নতি দেখা পাব আৰু আপুনি আজি সম্পূৰ্ণ সুস্থ অনুভৱ কৰিব। ইয়াৰ জৰিয়তে আপোনাৰ ভিতৰতে ইতিবাচক শক্তিৰ সঞ্চাৰ হ'ব আৰু আপোনাৰ কাম কৰাৰ ক্ষেত্ৰতো ইতিবাচক ফলাফল লাভ কৰিব। গতিকে স্বাস্থ্যৰ ক্ষেত্ৰত আপোনালোকে বিশেষভাৱে গুৰুত্ব দিব, যাতে কোনো কাৰণতে আপোনালোকৰ স্বাস্থ্য অৱনতি নঘটে। ৰোগ প্ৰতিৰোধ ক্ষমতা শক্তিশালী কৰি ৰাখিবলৈ চেষ্টা কৰিব আৰু লগতে আয়ুৰ্বেদিক বস্তু সেৱন কৰি থাকিব। ইয়ে আপোনালোকৰ স্বাস্থ্য ভালকৈ ৰখাত সহায় কৰিব। আজিৰ কাৰণে আপোনাৰ লাকি কালাৰ হৈছে কেশৰ আৰু লাকি নম্বৰ হৈছে 9। এতিয়া
সিংহ ৰাশি জাতকৰ আজি সময় ভাল হ'লে সকলো কাম ভালদৰে হ'ব। গতিকে এই ভাল সময়খিনিৰ সুবিধা ল'বলৈ চেষ্টা কৰিব আৰু ভাগ্যৰ আশাত নবহি আপোনাৰ হাতে কামে কৰিবলৈ বেছিকৈ চেষ্টা কৰিব। ৰাজনীতিৰ লগত জড়িত লোক আৰু বিশেষ ব্যক্তিৰ সৈতে লাভজনক যোগাযোগ আপোনাৰ বাবে ভাল হ'ব। ইয়াৰ ফলত আপোনালোকে নিজৰ ব্যক্তিগত ক্ষেত্ৰত উন্নতি কৰিবলৈ সক্ষম হ'ব। ভাই ভনীৰ সৈতে চলি থকা যিকোনো বিবাদ আজি পাৰস্পৰিক বুজাবুজিৰ জৰিয়তে সমাধান হ'ব আৰু পূৰ্বৰ নিচিনা আপোনালোকৰ মধুৰতাও দেখা যাব। যদি আপুনি দায়িত্বক বুজি আগবাঢ়ে তেনেহ'লে আপুনি আজি বহু ক্ষেত্ৰত কামবোৰ লঘুভাৱে ধৰিব পাৰিব আৰু কামবোৰতো সহজে আপুনি আগবাঢ়ি যাবলৈ সক্ষম হ'ব। আৰু বিভিন্ন ক্ষেত্ৰত চলি থকা আপোনাৰ অসুবিধাবোৰ আজি সহজে আপুনি সেইবোৰ নিষ্পত্তি কৰিবলৈ সক্ষম হ'ব। যদি কোনো আদালতৰ গোচৰো চলি আছে তেনেহ'লে নিশ্চিতভাৱে আজি কোনো জ্ঞানী ব্যক্তিৰ পৰা পৰামৰ্শ লৈ যদি এই ক্ষেত্ৰত আগবাঢ়ে তেনেহ'লে এই ক্ষেত্ৰতো আপুনি সফলতা অৰ্জন কৰিবলৈ সক্ষম হ'ব। মনত যদি কিবা ভুল চিন্তাই আপোনাৰ অসুবিধা দি আছে বা সমস্যাৰ সৃষ্টি কৰি আছে তেনেহ'লে ইয়ে আপোনাৰ স্বাস্থ্যৰ ক্ষেত্ৰতো অসুবিধা দিব। গতিকে যিমান সোনকালে পাৰে আপুনি এই মানসিক চিন্তাবোৰ আঁতৰাবলৈ যত্ন কৰক। এই ক্ষেত্ৰত আপুনি ধ্যান কৰিলেও ভাল হয়। ব্যৱসায়িক ক্ষেত্ৰত কাম কৰি থাকিলে আৰু ব্যৱসায়ত যদি সাৱধান হয় তেনেহ'লে পৰিস্থিতিবোৰ ক্ৰমাগতভাৱে আপোনাৰ পক্ষত আহিব আৰু দূৰৰ অঞ্চলৰ সৈতে আপুনি ভাল যোগাযোগ ৰাখিলে অতি সোনকালে তেওঁলোকৰ পৰা অৰ্ডাৰ আদি পোৱাৰ সম্ভাৱনা থাকিব। আৰু আজি আপোনাৰ ব্যৱসায়িক ক্ষেত্ৰত যিবোৰ পৰিকল্পনা থাকিব সেইবোৰ কাৰো আগত প্ৰকাশ নকৰিব, নহ'লে আপুনি প্ৰতাৰিত হোৱাৰ সম্ভাৱনা অধিক থাকিব। গতিকে নিজৰ পৰিকল্পনাবোৰ নিজৰ মাজতে ৰাখি আগবাঢ়ি যাবলৈ চেষ্টা কৰিব। ইয়াৰ যোগেদি আপুনি ব্যৱসায়িক ক্ষেত্ৰত উন্নতি দেখা পাব। নিয়োজিত লোকসকলৰ অফিচৰ পৰিৱেশ আজি শান্তিপূৰ্ণ হ'ব। ইয়াৰ যোগেদি আপুনি আজি মানসিক শান্তি লাভ কৰাটো সক্ষম হ'ব। আপুনি আজি আশা কৰাতকৈ আপোনাৰ পত্নীৰ পৰা অধিক সমৰ্থন পাব আৰু পাৰস্পৰিক সমন্বয়ৰ বাবে ঘৰত সকলো ঠিকেই থাকিব। আৰু ঘৰতো আপোনালোকে সকলো সদস্যৰ সৈতে মিলাপ্ৰীতিৰে আগবাঢ়িব পাৰিব। পৰিয়ালত যদি কিবা অসুবিধাৰো সৃষ্টি হয় তেনেহ'লে আপুনি আজি বেছি চিন্তা কৰিব নালাগে, কাৰণ পৰিয়ালৰ সদস্যই আপোনালোকৰ যিকোনো পৰিয়ালৰ ক্ষেত্ৰত যি অসুবিধাৰ সৃষ্টি হয় সেইবোৰ তেওঁলোকে সমাধান কৰাত সহায় কৰিব। প্ৰেমৰ সম্পৰ্কত আজি আপোনালোকৰ কিছু নেতিবাচক পৰিৱেশৰ সৃষ্টি হৈছে, গতিকে আপোনালোকৰ সম্পৰ্ক আজি ৰাজহুৱা হ'ব পাৰে। গতিকে আজি প্ৰেমৰ সম্পৰ্কত অলপ সাৱধান হ'ব লাগিব। স্বাস্থ্যৰ ক্ষেত্ৰত আজি কিছু দুৰ্বলতা আৰু বিষৰ দৰে সমস্যা থাকিব। গতিকে ৰোগ প্ৰতিৰোধ ক্ষমতা শক্তিশালী কৰি ৰাখিবলৈ যত্ন কৰিব লাগিব আৰু লগতে আপোনালোকে উচিত চিকিৎসা গ্ৰহণ কৰিলে এই ক্ষেত্ৰত অতি সোনকালে সুফল লাভ কৰিব আৰু পুনৰ আপোনাৰ যি কাম কৰাৰ ক্ষমতা সেইবোৰ শক্তিশালী হৈ উঠিব, যাৰ জৰিয়তে আপুনি কাম কৰাটো ইতিবাচকতা দেখিব। আজিৰ কাৰণে আপোনাৰ লাকি কালাৰ হৈছে কমলা আৰু লাকি নম্বৰ হৈছে 2। এতিয়া কন্যা ৰাশি জাতকৰ আজি অসুবিধা গ্ৰহণ কৰিলে আপোনাৰ বাবে সফলতাৰ পথ মুকলি হ'ব। বিশেষকৈ আপুনি কাৰোবাৰ সহায়ত যদি আপুনি এই ক্ষেত্ৰত আগবাঢ়ে তেনেহ'লে আপুনি অতি সোনকালে উন্নতি কৰিবলৈ সক্ষম হ'ব। আপোনাৰ কষ্ট অনুযায়ী যি ভাল ফলাফল পাব, গতিকে আপুনি নিশ্চিত থাকক। কেৱল আপুনি কঠোৰ পৰিশ্ৰম অব্যাহত ৰাখিবলৈ চেষ্টা কৰক। যিসকলে নিজৰ স্থান সলনি কৰিব বিচাৰে তেওঁলোকেও আজি কিছু ভাল খবৰ লাভ কৰিব। গতিকে যিসকলে নিজৰ কৰ্মস্থান সলনি কৰিব বিচাৰিছে তেওঁলোকে আজি গুৰুত্ব দিয়াটো ভাল হ'ব। অসাৰ কথাত আজি সময় নষ্ট একেবাৰে নকৰিব। নিজৰ শক্তিক উপযুক্তভাৱে ব্যৱহাৰ কৰিবলৈ চেষ্টা কৰক, কাৰণ বৰ্তমান সময়ত আপোনাৰ যিখিনি শক্তি উপযুক্ত স্থানত ব্যৱহাৰ কৰিব সেইখিনি সফলতা অৰ্জন কৰিব পাৰিব। বৰ্তমান পৰিৱেশৰ বাবে নেতিবাচকতাই আপোনাৰ মনত অধিপত্য বিস্তাৰ কৰিব নিদিব, কাৰণ মনত যদি নেতিবাচক প্ৰভাৱ পৰে তেনেহ'লে আপোনাৰ কাম কৰাৰ ক্ষমতাও হেৰুৱাব। গতিকে এই কথা মনত ৰাখি আপুনি আগবাঢ়িবলৈ চেষ্টা কৰিব। আৰু যিকোনো ধৰণৰ আজি ৰিস্ক লোৱাটো আপোনাৰ লোকচানৰ কাৰণ হ'ব। গতিকে কোনো ধৰণৰ ৰিস্ক গ্ৰহণ নকৰিব। বৰ্তমান সময়ত যেনেদৰে চলি আছে তেনেদৰে আপুনি আগবাঢ়িবলৈ চেষ্টা কৰাটো ভাল হ'ব। ব্যৱসায়ত আজি আপোনাৰ কিছুমান বাহিৰৰ পৰা অৰ্ডাৰ পাব আৰু সম্পূৰ্ণ একাগ্ৰতাৰে কামবোৰ কৰিলে আপোনাৰ আজি লাভ হোৱাৰ সম্ভাৱনা থাকিব। সম্পত্তি সম্পৰ্কীয় কামত আজি আপোনাৰ ডাঙৰ সিদ্ধান্ত লোৱাৰ সম্ভাৱনা থাকিব, কিন্তু এই ক্ষেত্ৰত যদি আপোনাৰ পৰিয়ালৰ বয়োজ্যেষ্ঠসকলৰ পৰা সহায় লয় বা তেওঁলোকৰ পৰা পৰামৰ্শ লয় তাতে আপোনাৰ ভাল হ'ব। চৰকাৰী চাকৰিত থকা লোকসকলে আজি গ্ৰাহকৰ লগত সংঘাতত লিপ্ত হোৱাটো উচিত নহ'ব। ইয়াৰ ফলত তেওঁলোকৰ সন্মান হানি হোৱাৰ সম্ভাৱনা থাকিব আৰু উচ্চ বিষয়ৰ পৰা আপোনালোকৰ কিছু প্ৰভাৱ দেখিবলৈ সক্ষম হ'ব। গতিকে সকলোৰে সৈতে ভাল সম্পৰ্ক বজাই ৰাখিবলৈ চেষ্টা কৰিব আৰু স্বভাৱত নমনীয়তা আনিবলৈ যত্ন কৰিব।
আপোনাৰ ব্যক্তিগত জীৱনত আজি আন কাকো হস্তক্ষেপ কৰিব নিদিব। পাৰস্পৰিক বুজাবুজি বজাই ৰাখিলে ঘৰত আজি সুশৃংখলতা দেখা পাব। গতিকে ঘৰৰ ক্ষেত্ৰত আপুনি আজি অলপ সময় দিয়াটো ভাল হ'ব। আপোনাৰ ব্যস্ততাৰ পৰা অলপ সময় হ'লেও আপুনি পৰিয়ালৰ সদস্যসকলৰ বাবে দিয়ক। ইয়াৰ ফলত আপোনালোকৰ সদস্যৰ সৈতে আপোনাৰ সম্পৰ্ক ভাল হ'ব আৰু পৰিয়ালতো কোনো ধৰণৰ বেয়া প্ৰভাৱ নেদেখিব। প্ৰেমৰ সম্পৰ্কত আজি সময় নষ্ট নকৰিব, কাৰণ আজি আপুনি প্ৰেমৰ সম্পৰ্কত বেছিকৈ গুৰুত্ব দিলে নিজৰ কামবোৰ আপোনাৰ অসুবিধাৰ সৃষ্টি হ'ব পাৰে বা সমস্যাৰ সৃষ্টি হ'ব পাৰে। গতিকে এই সময়ত আপুনি নিজৰ কামতে বেছিকৈ গুৰুত্ব দিয়ক। ইয়াৰ জৰিয়তে আপোনাৰ নিজৰ লাভ হ'ব। এই সময়ত আপোনাৰ বতৰৰ বেয়া প্ৰভাৱৰ পৰা হাত সাৰিবলৈ হ'লে খাদ্য আৰু দৈনন্দিন কাম কাজবোৰ ক্ৰমাগতভাৱে ৰাখিবলৈ যত্ন কৰক আৰু আপোনাৰ স্বাস্থ্যৰ ক্ষেত্ৰত অলপ সতৰ্ক হৈ চলিলে আপোনাৰ কোনো ধৰণৰ স্বাস্থ্যজনিত কোনো সমস্যাই দেখা নিদিয়ে, যাৰ জৰিয়তে আপুনি কাম কৰাটো এক ইতিবাচকতা দেখা পাব। আৰু ৰোগ প্ৰতিৰোধ ক্ষমতা শক্তিশালী কৰি ৰাখিবলৈ হ'লে যোগাসন আৰু ব্যায়ামৰ প্ৰতি গুৰুত্ব দিয়ক। আজিৰ কাৰণে আপোনাৰ লাকি কালাৰ হৈছে গোলাপী আৰু লাকি নম্বৰ হৈছে 4। এতিয়া তুলা ৰাশি। তুলা ৰাশি জাতকৰ আজি হঠাতে বিশেষ বন্ধুক লগ পোৱাৰ পিছত আজি সুখী অনুভৱ কৰিব আৰু ইয়াৰ জৰিয়তে তেওঁলোকৰ পৰা আপুনি সহায়ো পৰ্যাপ্ত পৰিমাণে লাভ কৰিব। সম্পত্তিৰ লগত জড়িত যিকোনো বিবাদ শান্তিপূৰ্ণভাৱে সমাধান কৰিলে আজি আপুনি মানসিকভাৱেও শান্তি লাভ কৰিব। গতিকে ঘৰৰ সম্পত্তিৰ ক্ষেত্ৰত আপোনাৰ বয়োজ্যেষ্ঠসকলৰ পৰা সহায় লৈ সমাধান কৰিবলৈ যত্ন কৰিব। কোনো পলিচি বা সম্পত্তি আদিত ধন বিনিয়োগ কৰাৰ বাবে এই সময়খিনি ভাল হৈ আছে। গতিকে আপুনি যদি বিনিয়োগ কৰে এতিয়াৰ সময়খিনিত আপুনি লাভজনক পৰিস্থিতিৰ সৃষ্টি হ'ব। অপ্ৰয়োজনীয়ভাৱে ব্যয় বৃদ্ধিয়ে আপোনাক চিন্তিত কৰিব। গতিকে বাজেট বনাই আপুনি আগবাঢ়িবলৈ যত্ন কৰিব, তেতিয়া আপোনাৰ কোনো ধৰণৰ খেলিমেলিৰ সৃষ্টি নহয় আৰু আপোনাৰ আৰ্থিক দিশতো কোনো ধৰণৰ অসুবিধাৰ সৃষ্টি নহয়। খৰখেদ আৰু অত্যাধিক উৎসাহেৰে সম্পূৰ্ণ কৰা কামবোৰ নষ্ট হ'ব পাৰে। গতিকে আপুনি স্বভাৱত শান্তি ৰাখিব আৰু কোনো কাম কৰোঁতে অলপ গুৰুত্ব সহকাৰে কৰিবলৈ চেষ্টা কৰিব, যাতে কোনো ধৰণৰ আপোনালোকৰ লোকচান নহয়। আৰু কাকো আজি অন্ধভাৱে বিশ্বাস নকৰিব, কাৰণ এই সময়ত আপুনি কাকো যদি বিশ্বাস কৰে তেনেহ'লে আপুনি প্ৰতাৰিত হোৱাৰ সম্ভাৱনা থাকিব। কামৰ ক্ষেত্ৰত আজি আপোনাৰ বেছি ব্যস্ততা দেখা যাব আৰু আপোনাৰ বিপণনৰ ক্ষেত্ৰত আজি প্ৰচাৰৰ ওপৰত আপুনি মনোযোগ কেন্দ্ৰীভূত কৰক। ইয়াৰ জৰিয়তে আপোনাৰ ব্যৱসায়িক সম্প্ৰসাৰণ কৰা আৰু লাভজনক পৰিস্থিতিৰো সৃষ্টি হোৱা দেখা যাব। বিভিন্ন যোগাযোগৰ মাধ্যমৰ পৰা আপোনাৰ আজি চুক্তি আদি পোৱাৰো সম্ভাৱনা থাকিব আৰু ইয়াৰ ফলত ব্যৱসায়িক উন্নতিও আপোনাৰ দেখা যাব। অংশীদাৰিত্ব ব্যৱসায়ত পাৰস্পৰিক সম্পৰ্কত সকলো স্পষ্ট কৰি ৰখাটো গুৰুত্বপূৰ্ণ হ'ব। ইয়াৰ জৰিয়তে আপোনালোকৰ অংশীদাৰিত্ব ব্যৱসায়ত এক ভাল প্ৰতিফলন দেখিব। নিয়োজিত লোকসকলৰ আজি নিজৰ কাৰ্যালয়ত কাম কৰাৰ ধৰণত কিছু পৰিৱৰ্তন আনিবলৈ চেষ্টা কৰিব লাগিব, কাৰণ বৰ্তমান সময়ত যি ধৰণে তেওঁলোকে কাম কৰি আছে এনে কৰিলে আপোনালোকৰ সময় বেছি লাগিব। আপোনাৰ পত্নীৰ লগত আজি সকলো ধৰণৰ সম্পৰ্ক ভাল হ'ব আৰু ঘৰত আপোনাৰ আজি সৰু আলহী অহাৰ খবৰে আপোনালোকৰ পৰিয়াল ব্যৱস্থাটো আজি আনন্দিত কৰি তুলিব আৰু পৰিয়ালতো আপোনালোকৰ আজি গুৰুত্ব বাঢ়িব। আৰু সেইমতে আপোনালোকে যদি আজি কাৰ্যপ্ৰণালী ৰাখে বা ব্যৱস্থা ৰাখে তেনেহ'লে পৰিয়ালতো আপোনালোকে ভাল সময় কটাবলৈ সক্ষম হ'ব। প্ৰেমৰ সম্পৰ্কত আজি আপোনালোকে কিছু নেতিবাচক পৰিৱেশৰ সৃষ্টি হ'ব পাৰে। গতিকে অলপ সংযত হ'ব আৰু ইগ' ভাৱ নাৰাখিব। ইগ' নিয়ন্ত্ৰণ কৰি ৰাখিলে আপোনালোকৰ প্ৰেমৰ সম্পৰ্কত অতি সোনকালে ভাল পৰিৱেশৰ সৃষ্টি হ'ব। স্বাস্থ্যৰ ক্ষেত্ৰত আজি ছালৰ লগত জড়িত কোনো সমস্যাৰ ফলত আপোনাৰ আজি অসুবিধাৰ সৃষ্টি হ'ব পাৰে। গতিকে সময়মতে চিকিৎসা গ্ৰহণ কৰিলে এই ক্ষেত্ৰত আপুনি সকাহ অনুভৱ কৰিব। গতিকে নিজৰ স্বাস্থ্যৰ ক্ষেত্ৰত অলপ মনোযোগ দি আগবাঢ়িব। আজিৰ কাৰণে আপোনাৰ লাকি কালাৰ হৈছে নীলা আৰু লাকি নম্বৰ হৈছে 3। এতিয়া বৃশ্চিক ৰাশি। বৃশ্চিক ৰাশি জাতকৰ আজি যদি কোনো ব্যক্তিগত কাম বাকী আছে তেনেহ'লে আজিয়েই ইয়াৰ সম্পূৰ্ণ কৰাৰ সম্ভাৱনা থাকিব। মাত্ৰ আপোনালোকৰ চেষ্টা অব্যাহত ৰাখিবলৈ যত্ন কৰিব লাগিব। আৰু আপোনাৰ যোগাযোগৰ পৰাও কিছু সুবিধা পোৱাৰ আশা হৈছে। গতিকে আপোনাৰ যোগাযোগৰ মাধ্যমৰ পৰা যিবোৰ সুবিধা পাব সেইবোৰ আপোনাৰ বাবে লাভজনক পৰিৱেশৰো সৃষ্টি কৰিব। আপোনাৰ সফলতা আৰু সেৱাত বয়োজ্যেষ্ঠসকল আজি সুখী হ'ব। গতিকে তেওঁলোকক আপুনি সন্মান প্ৰদৰ্শন কৰক আৰু তেওঁলোকৰ পৰা পোৱা পৰামৰ্শ আপুনি ৰূপায়ণ কৰিবলৈ যত্ন কৰক। ইয়াৰ জৰিয়তে আপুনি আৰু অধিক উন্নতি কৰিবলৈ সক্ষম হ'ব। সন্তানৰ লগত জড়িত যিকোনো কাম আজি সম্পূৰ্ণ কৰাৰ ফলত আপোনাৰ আজি মানসিক শান্তি লাভ কৰিব আৰু সন্তানো আগবাঢ়ি যাবলৈও শক্তি অনুভৱ কৰিব।
সময় অনুযায়ী আচৰণত কোমলতা বজাই ৰাখিলে আপুনি সকলোৰে সৈতে ভাল সম্পৰ্ক বজাই ৰাখিবলৈ সক্ষম হ'ব আৰু সম্পৰ্কটো মধুৰতাৰ সৃষ্টি হ'ব। কিন্তু মনত ৰাখিব, আজি কাৰো ব্যক্তিগত বিষয়ত হস্তক্ষেপ নকৰিব, অন্যথা আপোনাৰ সন্মান হানি হোৱাৰ সম্ভাৱনা থাকিব। দুপৰীয়াৰ পিছত কিছু বেয়া খবৰ পোৱাৰ পিছত আপোনাৰ মনটো চিন্তিত হৈ পৰিব পাৰে, গতিকে এই ক্ষেত্ৰত আপুনি মনটো নিয়ন্ত্ৰণ কৰিবলৈ যত্ন কৰিব লাগিব আৰু নিজৰ কামত ব্যস্ততা বজাই ৰাখিবলৈ চেষ্টা কৰিব। কাৰোবাক ধন ধাৰে দিয়াৰ আগতে আপুনি পৰিশোধ কৰাটো নিশ্চিত কৰিব, অন্যথা আপোনাৰ ধনখিনি আবদ্ধ হৈ পৰিব পাৰে। কৰ্মক্ষেত্ৰত আজি আপোনালোকৰ কৰ্মচাৰীৰ সৈতে ভাল সম্পৰ্ক বজাই ৰাখি আপোনালোকে আগবাঢ়িলে ব্যৱসায়িক ক্ষেত্ৰখনৰ বাবে ভাল হ'ব। লগতে নিজৰ নিৰ্ধাৰিত লক্ষ্যত মনোনিৱেশ কৰিবলৈ যত্ন কৰিব। নিজৰ ব্যৱসায় সফল কৰিবলৈ হ'লে আপুনি পৰিকল্পনা অনুযায়ী আপুনি আগবাঢ়িলে বেছিকৈ ভাল ফলাফল লাভ কৰিব। নিয়োজিত লোকসকলৰ কামৰ বোজা বৃদ্ধি পোৱাৰ ফলত তেওঁলোকৰ অতিৰিক্ত সময় কাম কৰিব লগা হ'ব পাৰে আৰু ইয়াৰ ফলত তেওঁলোকৰ মানসিক চাপো বৃদ্ধি পাব। গতিকে আপোনালোকে কৰ্মক্ষেত্ৰত কিছু পৰিৱৰ্তন আনি সহকৰ্মীৰ পৰা যদি সহায় লয়, আপোনালোকৰ কৰ্মব্যস্ততা কিছু সকাহ পাব। বিবাহিত জীৱন আজি সুখী হ'ব। আপোনাৰ সহায় সহযোগিতাই আপোনাৰ পৰিয়ালৰ সদস্যসকলৰ ওপৰত সাহস আৰু আত্মবিশ্বাস বজাই ৰাখিবলৈ সক্ষম কৰাব। গতিকে পৰিয়ালৰ সকলো সদস্যৰ সৈতে আপোনালোকে ভাল সম্পৰ্ক বজাই ৰাখিবলৈ যত্ন কৰিব আৰু পৰিয়ালত কিবা নেতিবাচক পৰিস্থিতিৰ সৃষ্টি হ'লে আপোনালোকে সকলোৱে আগবাঢ়িবলৈ যত্ন কৰিব। ইয়াৰ যোগেদি আপোনালোকে পৰিয়াল ভালদৰে ৰাখিবলৈ আৰু ভালদৰে পৰিচালনা কৰিবলৈ সক্ষম হ'ব। প্ৰেমৰ সম্পৰ্কত আজি আপোনালোকে সৎ হোৱাটো উচিত হ'ব, কাৰণ সংগীৰ সৈতে আপোনালোকৰ কিছু খেলিমেলিৰ সৃষ্টি হ'লে আপোনালোকে যদি সৎ হৈ থাকে তেনেহ'লে সম্পৰ্কত পুনৰ মধুৰতা দেখা পোৱা যাব। সামান্য স্বাস্থ্যজনিত সমস্যা আজি হ'ব পাৰে, যি কি নহওক আপুনি অতি সোনকালে সেইবোৰ অতিক্ৰম কৰিবলৈ সক্ষম হ'ব। উচিত চিকিৎসা গ্ৰহণ কৰক আৰু স্বাস্থ্যজনিত যিবোৰ নীতি নিয়ম আছে সেইবোৰ পালন কৰিবলৈ যত্ন কৰক আৰু সুষম আহাৰ গ্ৰহণ কৰিব। এনে কৰিলে আপোনালোকৰ স্বাস্থ্য ভাল হৈ থাকিব। আজিৰ কাৰণে আপোনাৰ লাকি কালাৰ হৈছে কেশৰ আৰু লাকি নম্বৰ হৈছে 6। এতিয়া ধনুৰাশি। ধনুৰাশি জাতকৰ আজি আপোনাৰ পৰিকল্পনা সঁচা কৰি তোলাৰ সময় আহি পৰিছে, গতিকে সফলতা আপোনাৰ বাবে অপেক্ষা কৰি আছে। আপোনাৰ সামৰ্থ্য আৰু কীৰ্তিৰ দৰে আপুনি সকলো কাম আজি কৰিবলৈ সক্ষম হ'ব আৰু আপুনি ইয়াৰ ফলত ইতিবাচকতাও লাভ কৰিব। আজি আপোনাৰ শত্ৰুৱে আপোনাৰ কোনো ধৰণৰ ক্ষতি কৰিব নোৱাৰে, গতিকে তেওঁলোকৰ যিবোৰ ভুল প্ৰচেষ্টা হ'ব সেইবোৰ কোনো ধৰণৰ সফল হোৱা দেখা নাযায়। গতিকে আপুনি নিশ্চিন্ত থাকক, আপোনাৰ শত্ৰুৰ পক্ষত আপুনি কোনো ধৰণৰ বেছি মানসিক চাপ ল'ব নালাগে। মাথো আপোনাৰ কৰ্ম ব্যৱস্থতা আৰু কৰ্ম যিবোৰ প্ৰণালী আছে সেইবোৰ ভালদৰে পৰিচালিত কৰিবলৈ যত্ন কৰক আৰু আনৰ বিষয়ত হস্তক্ষেপ নকৰিব আৰু পৰামৰ্শ নিদিব, নহ'লে আপুনি নিজকে বিপদত পেলাব। লগতে নিজৰ জীৱনত ঘৰৰ বয়োজ্যেষ্ঠ আৰু অভিজ্ঞ লোকৰ পৰামৰ্শৰ পথ প্ৰদৰ্শন গ্ৰহণ কৰক, সেইমতে আগবাঢ়ক, তাৰ ফলতে আপুনি ভাল প্ৰতিফলন দেখিব। ব্যৱসায়িক ক্ষেত্ৰত আজি আপোনাৰ যোগাযোগ শক্তিশালী কৰাত সময় খৰচ কৰক। এই সময়ত আপোনাৰ আৰ্থিক অৱস্থা ভাল হ'ব আৰু ব্যৱসায়িক ক্ষেত্ৰত এক উন্নতি দেখিবলৈ সক্ষম হ'ব। গ্ৰাহকৰ লগতো মধুৰ আচৰণ আৰু ধৈৰ্য বজাই ৰখাটো প্ৰয়োজনীয় হ'ব, কাৰণ খঙে আপোনালোকৰ সম্পৰ্ক নষ্ট কৰিব পাৰে। গতিকে ব্যৱসায়িক ক্ষেত্ৰত এনেধৰণেৰে আপুনি আগবাঢ়িবলৈ যত্ন কৰিব। নিয়োজিত লোকসকলে আজি তেওঁলোকৰ উচ্চ বিষয়াৰ সৈতে মিলিত হৈ এক সিদ্ধান্ত গ্ৰহণ কৰিব লগা হ'ব পাৰে আৰু এই কীৰ্তিটো তেওঁলোকে লাভ কৰিব। ইয়াৰ ফলত তেওঁলোকে সুখী হ'ব, কিন্তু নিজৰ কৰ্তব্যবোৰ ভালদৰে পৰিচালনা কৰিবলৈ যত্ন কৰিব লাগিব। স্বামী স্ত্ৰীৰ মাজত আজি সুখৰ সম্পৰ্ক থাকিব আৰু ইয়াৰ ফলত আপোনালোকৰ ঘৰৰ পৰিৱেশো ভাল হৈ থাকিব। ঘৰত শৃংখলা বজাই ৰখাত আপোনালোকৰ গুৰুত্বপূৰ্ণ ব্যৱস্থা অক্ষুণ্ণ ৰাখিবলৈ চেষ্টা কৰিব। ইয়াৰ যোগেদি সকলো সদস্যই আনন্দিত হ'ব আৰু ঘৰত কিবা অসুবিধাৰ সৃষ্টি হ'লেও আপোনালোকৰ কোনো ধৰণৰ মানসিক চাপ নাথাকিব। প্ৰেমৰ সম্পৰ্কত আজি যুৱক যুৱতীসকল সংযত হ'ব লাগিব, কাৰণ তেওঁলোকে আজি প্ৰেমৰ সম্পৰ্কত অলপ সাৱধান হোৱাৰ প্ৰয়োজনীয়তা থাকিব, কাৰণ তেওঁলোকৰ কিছু বেয়া পৰিৱেশৰ সৃষ্টি হৈছে। বতৰৰ ফলত আজি আপোনাৰ স্বাস্থ্যৰ ওপৰত প্ৰভাৱ পৰিব, সেয়েহে নিজৰ দৈনন্দিন ৰুটিন আৰু খাদ্যাভ্যাস সঠিকভাৱে ৰাখিবলৈ চেষ্টা কৰিব। ইয়াৰ যোগেদি আপোনালোকে সুস্থ হৈ থাকিবলৈ সক্ষম হ'ব। ডায়েবেটিছ আৰু ৰক্তচাপ ৰোগীয়ে নিজৰ পৰীক্ষা নিৰীক্ষাবোৰ সময়মতে কৰি থাকিলে তেওঁলোকে শাৰীৰিক ক্ষেত্ৰত কোনো ধৰণৰ অসুবিধা নেদেখে। আজিৰ কাৰণে আপোনাৰ লাকি কালাৰ হৈছে ক্ৰীম আৰু লাকি নম্বৰ হৈছে 5। এতিয়া মকৰ ৰাশি। মকৰ ৰাশি জাতকৰ আজি ধন আৰু সময়ৰ সঠিক হিচাপ ৰাখিলে পৰিস্থিতি আপোনাৰ পক্ষত থাকিব
আৰু পৰিয়ালৰ সদস্যৰ প্ৰয়োজনীয়তাৰ যত্ন ল'লে আপুনি আজি সুখী হ'ব আৰু পৰিয়াল ব্যৱস্থাটো ভাল হৈ থাকিব। আজি আপোনাৰ যিকোনো বিশেষ প্ৰচেষ্টাত সফলতা লাভ কৰিব পাৰিব আৰু এই প্ৰচেষ্টা আপুনি অব্যাহত ৰাখিলে অতি সোনকালে আপোনাৰ নিজৰ ব্যক্তিগত ক্ষেত্ৰতো এক ভাল প্ৰতিফলন দেখিবলৈ সক্ষম হ'ব। ঘৰৰ বয়োজ্যেষ্ঠসকলৰ মৰম আৰু আশীৰ্বাদ ল'লে আপুনি আজি উন্নতি কৰিব আৰু তেওঁলোকৰ স্বাস্থ্যৰ প্ৰতিও আপুনি গুৰুত্ব দিব লাগিব। ঘনিষ্ঠ আত্মীয়ৰ সৈতে আজি আপোনাৰ সম্পৰ্ক ভুল বুজাবুজিৰ বাবে অৱনতি ঘটিব পাৰে। গতিকে সময় থাকোঁতে আপোনালোকে এই সমস্যাবোৰ সমাধান কৰিবলৈ যত্ন কৰিব, যাতে আপোনালোকৰ সম্পৰ্কত কোনো ধৰণৰ বেয়া প্ৰভাৱ নপৰে। আৰু যুৱক যুৱতীসকলে কোনো কামত সফল নহ'লে মানসিক চাপত পৰাতকৈ পুনৰ চেষ্টা কৰি সাহস ৰাখিব লাগিব, তেতিয়াহে তেওঁলোকে সফল হ'ব পাৰিব। আৰু গাড়ী চলাওঁতে আজি সাৱধান হ'ব, কাৰণ আপোনালোকৰ আজি মানসিক চাপৰ ফলত আজি আপোনালোকৰ আঘাত পোৱাৰ সম্ভাৱনা থাকিব। গতিকে এইবোৰ ক্ষেত্ৰত অলপ সতৰ্কতাৰে আগবাঢ়িলে ভাল হয়। ব্যৱসায়ত এটা প্ৰকল্পৰ সন্দৰ্ভত চলি থকা প্ৰচেষ্টা আজি সফল হ'ব আৰু ইয়াৰ ফলত আপোনালোকে ব্যৱসায়িক উন্নতি দেখিবলৈ সক্ষম হ'ব। অৱশ্যে এতিয়া নতুন পৰিকল্পনা কৰাৰ সময় নহয়, বৰ্তমানৰ কামতে মনোনিৱেশ কৰি উপযুক্ত সময়ৰ বাবে অপেক্ষা কৰাটো ভাল হ'ব। আৰু ব্যৱসায়ৰ যিসকল কৰ্মচাৰী আছে তেওঁলোকৰ সৈতেও ভাল সম্পৰ্ক বজাই ৰাখিবলৈ যত্ন কৰিব, তেওঁলোকৰ পৰামৰ্শক গুৰুত্ব দি আগবাঢ়িবলৈ যত্ন কৰিব। এনে কৰিলে আপোনালোকৰ ব্যৱসায়িক উন্নতি দেখিবলৈ সক্ষম হ'ব। নিয়োজিত লোকসকলৰ চাকৰিত আজি কাম আৰু সিদ্ধান্তৰ শলাগ ল'ব আৰু উচ্চ বিষয়ে আপোনালোকৰ এই প্ৰশংসাৰ ফলত আপোনাৰ সন্মান বৃদ্ধি পোৱা দেখা যাব। স্বামী স্ত্ৰীৰ মাজত ভাল সমন্বয় থাকিব। পৰিয়াল আৰু পাৰস্পৰিক সম্পৰ্কত মধুৰতা দেখা পোৱাৰ ফলত আপোনালোকৰ পৰিয়াল আজি ইতিবাচক হ'ব। কিন্তু আপোনালোকে সমাজৰ লোকৰ পৰা অলপ সাৱধান হ'ব লাগিব, কাৰণ আজি তেওঁলোকৰ কাৰ্যকলাপৰ ফলত আপোনাৰ পৰিয়ালত কিছু নেতিবাচক প্ৰভাৱ পৰিব পাৰে। গতিকে এনে ধৰণৰ আপোনাৰ ওচৰ চুবুৰীয়া হওক বা সমাজৰে হওক কাৰ্যকলাপৰ প্ৰতি মনোযোগ নিদি আপোনাৰ নিজৰ ঘৰখন ভাল কৰি ৰাখিবলৈ যত্ন কৰাটোৱে বেছি ভাল হ'ব। আৰু বয়োজ্যেষ্ঠসকলৰ স্বাস্থ্যৰ প্ৰতি যত্ন ল'ব। তেওঁলোকৰ স্বাস্থ্যৰ অৱনতি ঘটিলে আপুনি উচিত চিকিৎসা গ্ৰহণ কৰিলে তেওঁলোকে সুস্থ হৈ উঠিব। এই সময়ত বতৰৰ ফলত আপোনাৰ স্বাস্থ্যৰ ওপৰত বেয়া প্ৰভাৱ পৰিব পাৰে। গতিকে নিজৰ স্বাস্থ্যৰ প্ৰতি অতি সাৱধান হোৱাটো প্ৰয়োজনীয় হ'ব। আৰু ৰোগ প্ৰতিৰোধ ক্ষমতা শক্তিশালী কৰি ৰাখিবলৈ হ'লে আয়ুৰ্বেদিক বস্তু সেৱন কৰাটো ভাল হ'ব। আৰু দৈনন্দিন কাৰ্যকলাপৰ লগতে আপোনালোকে যোগাসন আৰু ব্যায়াম কৰিবলৈ যত্ন কৰিব। ইয়ে আপোনালোকৰ শাৰীৰিক আৰু মানসিক দিশত সুস্থ কৰি ৰাখিব। আজিৰ কাৰণে আপোনাৰ লাকি কালাৰ হৈছে ক্ৰীম আৰু লাকি নম্বৰ হৈছে 5। এতিয়া কুম্ভ ৰাশি। কুম্ভ ৰাশি জাতকৰ আজি কিছুদিন ধৰি বাকী থকা কামবোৰ সম্পূৰ্ণ হ'ব। যদি আপুনি নতুন বাহন কিনাৰ পৰিকল্পনা কৰিছে তেনেহ'লে সময় ভাল হৈ আছে, এই ক্ষেত্ৰত আপুনি আগবাঢ়িব পাৰে আৰু ইয়াৰ ফলত আপোনাৰ পৰিয়ালতো এক আনন্দৰ সৃষ্টি হ'ব। আপুনি আজি বহু ধৰণৰ কামত ব্যস্ত হৈ থাকিব আৰু আপোনাৰ সামাজিক বৃত্তও বিস্তাৰিত হ'ব। গতিকে আপুনি নিজৰ কামবোৰ কৰি যাওক আৰু সামাজিক কামত আপুনি গুৰুত্ব দিলে আপোনাৰ সন্মান বৃদ্ধি পোৱা দেখা যাব। যদি আপোনাৰ টকা ক'ৰবাত আবদ্ধ হৈ আছে তেনেহ'লে আজি সেইবোৰ উলিয়াই আনিবলৈ প্ৰচেষ্টা কৰাটো ভাল হ'ব, কাৰণ বৰ্তমান সময়ত আপুনি সেইবোৰ পোৱাৰ সম্ভাৱনা অধিক। ইয়াৰ ফলত আপোনাৰ আৰ্থিক দিশতো উন্নতি দেখা পোৱা যাব। এই সময়ত যিকোনো ধৰণৰ ভ্ৰমণ আপোনাৰ বাবে অপচয় হ'ব। গতিকে সময় অপচয় কৰাতকৈ আপুনি নিজৰ কামবোৰত কৰাটো ভাল হ'ব। গতিকে কোনো ধৰণৰ ভ্ৰমণ আজি নাৰাখিব আৰু অপ্ৰয়োজনীয় খৰচ নিয়ন্ত্ৰণ কৰিবলৈ আজি যত্ন কৰিব, কাৰণ সাম্প্ৰতিক পৰিস্থিতিৰ বাবে আৰ্থিক অসুবিধাৰো আপোনাৰ সৃষ্টি হ'ব পাৰে। আজি আপুনি কাৰোবাৰ লগত তৰ্ক আদিত লিপ্ত হ'লে নিজৰ সন্মান হানি হোৱাৰ সম্ভাৱনা থাকিব আৰু পৰিস্থিতিও বেয়া হ'ব পাৰে। গতিকে এনেধৰণৰ পৰিস্থিতিৰ সৃষ্টি হ'ব নিদিব। প্ৰয়োজন হ'লে আপুনি অলপ দূৰত্ব বজাই ৰাখিব। ব্যৱসায় সম্প্ৰসাৰণৰ লগতে জড়িত কিছু কাম আজি থাকিব পাৰে। অৱশ্যে প্ৰতিযোগিতাৰ সন্মুখীন হ'ব লগাও হ'ব পাৰে, কিন্তু আপোনাৰ প্ৰচেষ্টাৰে আপুনি সকলো ক্ষেত্ৰত ভাল ফল লাভ কৰিব আৰু ব্যৱসায় সম্প্ৰসাৰণ কৰিলে আপোনাৰ ব্যৱসায়িক উন্নতিও দেখা যাব। নিয়োজিত লোকসকলে আজি কৰ্মক্ষেত্ৰত অতিৰিক্ত কামৰ বাবে আপোনাৰ ব্যক্তিগত কামত বাধা আহিব পাৰে। গতিকে আজি নিজৰ কামবোৰ ত্যাগ কৰি আপোনাৰ যি কাৰ্যালয় পৰিৱেশ আছে বা কাৰ্যালয় কাম আছে সেইবোৰতে বেছিকৈ গুৰুত্ব দিয়াটো ভাল হ'ব। ইয়াৰ ফলত আপোনালোকৰ উচ্চ বিষয়ৰ সৈতেও ভাল সম্পৰ্ক বজাই ৰাখিবলৈ সক্ষম হ'ব। ঘৰত সুখ আৰু শান্তিৰ পৰিৱেশে বিৰাজ কৰিব আৰু ঘৰখনত অহৰহ আলসীৰ সোঁত বব আৰু ইয়াৰ ফলত আপোনালোকৰ ইজনে সিজনৰ অনুভৱক প্ৰকাশ কৰিবলৈ সক্ষম হ'ব আৰু ঘৰত এক আনন্দ আৰু উৎসৱমুখৰ পৰিৱেশৰো সৃষ্টি হ'ব। গতিকে আজি আপোনালোকে পৰিয়ালৰ ক্ষেত্ৰত এক ভাল প্ৰতিফলন দেখিবলৈ সক্ষম হ'ব।
প্ৰেমৰ সম্পৰ্কত আজি ইজনে সিজনৰ অনুভৱক সন্মান কৰাটো গুৰুত্বপূৰ্ণ হ'ব। ইয়াৰ ফলত আপোনালোকৰ সম্পৰ্কত পুনৰ ঘনিষ্ঠতা দেখা পোৱা যাব আৰু সম্পৰ্ক ৰক্ষাৰ ক্ষেত্ৰত আপোনালোকে সৎ হোৱাটো গুৰুত্বপূৰ্ণ হ'ব। ডিঙিৰ লগত জড়িত যিকোনো সমস্যাক আজি গুৰুত্ব সহকাৰে লওক আৰু সম্পূৰ্ণ সাৱধানতা অৱলম্বন কৰিব আৰু লগতে যিমান সোনকালে পাৰে উচিত চিকিৎসা গ্ৰহণ কৰক। ইয়াৰ ফলত আপোনালোকৰ এই সমস্যাবোৰ সমাধান হ'ব। আৰু স্বাস্থ্যজনিত যিকোনো অসুবিধাৰ ক্ষেত্ৰত আপোনালোকে যদি নিজে সুসংগঠিত হৈ থাকে আৰু প্ৰয়োজন সাপেক্ষে আপুনি চিকিৎসাবোৰ কৰাই লয়, তেনেহ'লে আপোনালোকে সুস্থ হৈ উঠিব আৰু ইয়াৰ ফলত আপোনালোকৰ কৰ্মক্ষমতাও উন্নত হ'ব। আজিৰ কাৰণে আপোনাৰ লাকি কালাৰ হৈছে ৰঙা আৰু লাকি নম্বৰ হৈছে 3। এতিয়া মীন ৰাশি। মীন ৰাশি জাতকৰ আজি কাম কৰাৰ ক্ষমতা আৰু সক্ষমতাৰ ওপৰত বিশ্বাস ৰাখি চলক। দিনটোৰ আৰম্ভণিতে নিজৰ দৈনন্দিন কাম কাজৰ পৰিকল্পনা কৰক। ইয়াৰ ফলত আপোনালোকে পৰিস্থিতিবোৰ সম্পূৰ্ণৰূপে আপোনাৰ পক্ষত আনিবলৈ সক্ষম হ'ব আৰু কামবোৰৰ পৰা আপোনালোকে লাভ কৰিবলৈ সক্ষম হ'ব। দীৰ্ঘদিন ধৰি চলি থকা যিবোৰ কামত আপোনাৰ বাধা আছিলে সেইবোৰ আজি আঁতৰ হ'ব আৰু আপোনালোকে সুস্থৰে আজি কামবোৰ কৰিবলৈ সক্ষম হ'ব আৰু কামবোৰ কৰাত আপোনালোকে সক্ৰিয়ভাৱে অংশগ্ৰহণো কৰিব। আপোনাৰ স্বভাৱত আজি ইগৰ অনুভূতি আহিব নিদিব, কাৰণ ইয়াৰ ফলত আপোনালোকৰ কামত বাধা আহিব আৰু লগতে আপোনালোকৰ মানুহৰ লগতো সম্পৰ্ক বেয়া হ'ব পাৰে। গতিকে ইগ নিয়ন্ত্ৰণত ৰাখিবলৈ যত্ন কৰিব আৰু ভাই ভনীৰ লগত আপোনালোকে আন্তৰিক সম্পৰ্ক বজাই ৰাখিলে তেওঁলোকে আপোনালোকৰ কামত আজি সহায় কৰিব। গতিকে তেওঁলোকক ভালদৰে ৰাখিবলৈ চেষ্টা কৰিব আৰু খৰচ কৰাৰ সময়ত আপোনালোকে আজি বাজেটৰ কথাও মনত ৰাখিব, নহ'লে আপোনালোকৰ আৰ্থিক ক্ষেত্ৰত সমস্যাৰ সৃষ্টি হ'ব পাৰে। ছাত্ৰ ছাত্ৰীসকলে আজি অধ্যয়নৰ ক্ষেত্ৰত অসাৱধানতা অৱলম্বন কৰাটো তেওঁলোকৰ বাবে ভাল নহ'ব। গতিকে পঢ়াৰ ক্ষেত্ৰত তেওঁলোকে সুসংগঠিত হ'ব লাগিব। ব্যৱসায়িক ক্ষেত্ৰত আজি আপোনাৰ সম্পূৰ্ণ মনোযোগ ৰাখক, কাৰণ বৰ্তমান সময়ত আপোনালোকে বাহিৰৰ কামৰ বাবে গ্ৰহৰ অৱস্থান অনুকূল হৈ থকা নাই। গতিকে নিজৰ কামতে বৰ্তমান সময়ত মনোযোগ দিলে বেছি ভাল ফল দেখা পাব। আজি আপোনাৰ বিপণন সম্পৰ্কীয় সকলো কাম পিছুৱাই দিয়াটোৱে ভাল হ'ব, কাৰণ ইয়াৰ পৰা কোনো লাভ হোৱা যেন নেদেখিব। গতিকে আপোনাৰ সকলো কাম আপোনাৰ প্ৰচাৰৰ ক্ষেত্ৰত লগাবলৈ চেষ্টা কৰক। ইয়াৰ জৰিয়তে আপোনাৰ ভৱিষ্যতে ভাল ফল লাভ কৰিব আৰু নতুন চুক্তি আদি পোৱাৰ সম্ভাৱনা অধিক হ'ব। আৰু কাগজৰ কাম সম্পৰ্কীয় কামবোৰ আজি নিয়োজিত লোকসকলে ভালদৰে আৰু সম্পূৰ্ণ কৰিবলৈ চেষ্টা কৰিব লাগিব আৰু সতৰ্কতা কৰিব লাগিব, কাৰণ কিবা ভুল হ'লে আপোনালোকৰ লোকচান বা ক্ষতি হোৱাৰ সম্ভাৱনা থাকিব, যাৰ জৰিয়তে উচ্চ বিষয়ে আপোনালোকক কিছু কটু কথা শুনাব পাৰে। গতিকে এই ক্ষেত্ৰত সাৱধান হ'ব। কোনো সৰু কথাত লৈ আজি স্বামী স্ত্ৰীৰ মাজত বিবাদ হ'ব পাৰে। গতিকে সাৱধান হওক যাতে ঘৰৰ কথাবোৰ ওলাই নাহে বা বেলেগে যাতে আপোনালোকৰ পৰিয়ালত হস্তক্ষেপ নকৰে। পৰিয়ালত কিবা অসুবিধাৰ সৃষ্টি হ'লে আপোনালোকৰ পৰিয়ালৰ মানুহে যদি বুজাই লয় বা সমাধান কৰি দিয়ে, তেতিয়াহ'লে পৰিয়াল ক্ষেত্ৰতো আপোনালোকৰ কোনো ধৰণৰ প্ৰভাৱিত নহ'ব। ইয়াৰ ফলত আপোনালোকৰ পৰিয়ালত ভাল প্ৰতিফলন দেখিব আৰু সম্পৰ্কত পুনৰ মধুৰতা সৃষ্টি হ'ব। প্ৰেমৰ সম্পৰ্কত থকাসকলে আজি তেওঁলোকে নিজৰ সম্পৰ্ক ৰক্ষাৰ ক্ষেত্ৰত গুৰুত্ব দিব লাগিব। আনৰ কথাৰ প্ৰতি যদি আপোনালোকে আজি মনোযোগ দিয়ে, তেনেহ'লে নিজৰ সম্পৰ্ক অৱনতি ঘটিব। গতিকে এই কথা মনত ৰাখি চলিব। ডিঙিৰ বিষ আৰু মূৰৰ বিষৰ দৰে সমস্যাৰ পৰা হাত সাৰিবলৈ হ'লে নিয়মীয়াকৈ ব্যায়াম আৰু যোগাসন কৰক। ইয়াৰ জৰিয়তে আপোনালোকে মানসিক শান্তি লাভ কৰিব আৰু ইয়াৰ লগতে উচিত চিকিৎসা গ্ৰহণ কৰিবলৈ চেষ্টা কৰিব। ইয়াৰ জৰিয়তে আপোনালোকৰ যিবোৰ স্বাস্থ্য সম্বন্ধীয় অসুবিধা আছে সেইবোৰ সমাধান পাব। আৰু নিজৰ স্বাস্থ্য ভালকৈ ৰাখিবলৈ হ'লে খাদ্যাভ্যাস ভালদৰে ৰাখিব আৰু যোগাসন আৰু ব্যায়ামত গুৰুত্ব দিব। ইয়ে আপোনালোকৰ শাৰীৰিক আৰু মানসিক দিশত সুস্থ কৰি ৰখাত সহায় কৰিব। আজিৰ কাৰণে আপোনাৰ লাকি কালাৰ হৈছে সেউজীয়া আৰু লাকি নম্বৰ হৈছে 3। আজিৰ ৰাশিফল ইয়াতে সমাপ্ত কৰিছোঁ। আপোনালোকক বহুত বহুত ধন্যবাদ। লগতে যদি ভিডিঅ'টো ভাল লাগিছে ভিডিঅ'টো লাইক কৰিব, চেনেলত যদি নতুন হৈ আহিছে চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব আৰু কমেণ্টত ওম নমঃ শিৱায় লিখিবলৈ নাপাহৰিব।